বিধানসভাত কালিৰ দিনটোত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যি ধৰণৰ অশোভনীয় আচৰণ কৰিলে ইয়াৰ পিছতেই অখিল গগৈ কৈছে যে ২৬ৰ নিৰ্বাচনত হৰুৱাই দিব পাৰোঁ, ৰাজনৈতিক ভৱিষ্যত নিষেধ কৰিব পাৰোঁ ৰূপজ্যোতি কুৰ্মীক। মই যদি মৰিয়নিত নিৰ্বাচন খেলোঁ তেন্তে ২৬ত ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হৈ পৰিব ৰূপজ্যোতি কুৰ্মীৰ। আৰু এনেদৰেই এক প্ৰকাৰ ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি তীব্ৰ বাক্যবান নিক্ষেপ কৰিছে, সমালোচনা কৰিছে আৰু তাৰ বাবে এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে ভয় খাইছে বুলিও শিৱসাগৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে। ইচ্ছা কৰিলে ২০২৬ চনতে ক্ষমতাচ্যুত কৰিব পাৰোঁ ৰূপজ্যোতি কুৰ্মীক, এয়া অখিল গগৈৰ হুংকাৰ। মই মৰিয়নিৰ পৰা যদি ২৬ত নিৰ্বাচন খেলোঁ তেন্তে ২৬ চনতে শেষ হ'ব ৰূপজ্যোতি কুৰ্মীৰ ৰাজনৈতিক ভৱিষ্যত, এয়া অখিল গগৈ মন্তব্য কৰিছে। মই মৰিয়নিত নিৰ্বাচন খেলিম বুলি ভয় খাইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে প্ৰমাণ হ'ব যে বিজেপিৰ গুণ্ডাগিৰি। বিধানসভাৰ উপাধ্যক্ষই কালিৰ দিনটোত যি কাম কৰিলে সেয়া গ্ৰহণযোগ্য নহয়। শাসকীয় দলৰ হৈ কাম কৰিছে বিধানসভাৰ উপাধ্যক্ষই। উপাধ্যক্ষৰ প্ৰতিও তেখেতে এনেদৰে প্ৰশ্নবাণ নিক্ষেপ কৰিছে আৰু ঘটনাক লৈ হস্তক্ষেপ কৰক, হস্তক্ষেপ দাবী তুলিছে, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অখিল গগৈয়ে। ৰূপজ্যোতি কুৰ্মীৰ ঘটনাক লৈ পুনৰ অখিল গগৈয়ে এনেদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে যে ২৬ত যদি মই নিৰ্বাচন খেলোঁ মৰিয়নিত তেন্তে ৰাজনৈতিক ভৱিষ্যত ৰূপজ্যোতি কুৰ্মীৰ শেষ হ'ব। ইচ্ছা কৰিলে মই ২৬তেই হৰুৱাই দিব পাৰোঁ, ক্ষমতাচ্যুত কৰিব পাৰোঁ ৰূপজ্যোতি কুৰ্মীক। মই নিৰ্বাচন খেলিম বুলি ৰূপজ্যোতি কুৰ্মীয়ে ভয় কৰে আৰু এই সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এনেদৰে আজিৰ দিনটোত বিধায়ক অখিল গগৈ সমালোচনাত মুখৰ হৈ পৰিছে ৰূপজ্যোতি কুৰ্মীৰ যোৱাকালিৰ আচৰণক লৈ। এই মুহূৰ্তত আমি আগবঢ়াইছোঁ বিধায়ক অখিল গগৈৰ মন্তব্য, কি কৈছে ৰূপজ্যোতি কুৰ্মীৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ কৰিম বুলি বিশেষ বিষয়টোত। কুৰ্মীৰ লেঠা এইবাৰে ছিগি গ'ল, কিন্তু মই নেখেলো বাৰু দেই। যদি সঁচাকে মই যদি কওঁ আপোনালোকক, যদি মৰিয়নি সমষ্টিত যদি মই ইলেকশ্যন খেলো বুলি ভাবো, যোৱাবাৰেই মানুহে একেবাৰে হাহাকাৰ কৰি গোটেই সমষ্টিৰ মানুহে কান্দি মেলি একদম শেষ। এইবাৰ যদি মই সঁচাকে খেলিব খোজো, এইবাৰতো জনসংখ্যাৰ গাঁথনিও বদলি গুচি গ'ল সমষ্টিটো। এইবাৰ যদি মই খেলিব খোজো তেতিয়াহ'লে এই বিধানসভাখনেই ৰূপজ্যোতি কুৰ্মীৰ কাৰণে শেষ বিধানসভা। তেওঁ আৰু কেতিয়াও জিকিব তাত নোৱাৰে। তেওঁ ভয় খাই আছে যে মই সঁচাকে ইলেকশ্যন খেলিমগৈ নেকি। তেওঁৰ টেনশ্যনত আছে, তেওঁৰ দুটা টেনশ্যন। এটা টেনশ্যন হ'ল এইবাৰ ইলেকশ্যনত হাৰিব নেকি, আনটো টেনশ্যন হ'ল তেওঁক মানে কংগ্ৰেছে তেওঁক ইটো নিদিলে সিটো নিদিলে, বিজেপিও একো নিদিলে। সেইকাৰণে দুইটা টেনশ্যনতে তেওঁ চাগে হতাশগ্ৰস্ত হৈ এইটো কৰিছে। মই আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীয়ে ভৱিষ্যতে এনেকুৱা কাম নকৰিব বুলি যিটো ক্ষমা খুজিছে, মই আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা কাম আৰু ভৱিষ্যতে নকৰিব। আমাৰ বিধায়কবিলাকৰ সন্মান, সংসদীয় গণতন্ত্ৰৰ সন্মানটো যাতে ৰক্ষা কৰি চলে। আপুনি নেখেলে মানে মৰিয়নি? মই মৰিয়নিত নেখেলো, মই শিৱসাগৰত খেলো। মানে এইটো দিবতো নালাগে আচলতে। তেওঁ যিটো আচৰণ কৰিলে তাৰ পাছত আচলতে বিজেপিয়ে ইমান নৈতিকতাৰ কথা কোৱা, বিজেপিয়েতো ৰূপজ্যোতি কুৰ্মীক চিট দিবই নালাগে, কিন্তু পাৰিব জানো? নিদিয়াকেতো নোৱাৰে ন, তেল মাৰিব লাগিব নহয়। যে সদায় নৈতিকতাৰ কথা কোৱা বিজেপি আৰু RSSে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত এতিয়া কি একশ্যন ল'ব? অসমৰ মুখ্যমন্ত্ৰীয়ে যে গোটেই অসমৰ মানুহক, আন সকলো মানুহ বেয়া আৰু অকল বিজেপিৰ মানুহকেইটা ভাল বুলি কৈ থাকে। কালি এটা নাভূত নাচুত ঘটনা ঘটিলে, কেতিয়াও জীৱনত হৈ পোৱা নাই যে এজন বিধায়কে বিধানসভা চলি থকাৰ মাজত আন কোনোবা বিধায়কক আক্ৰমণ কৰিবলৈ সশৰীৰে আক্ৰমণ কৰিবৰ কাৰণে খেদি গৈছে আৰু আক্ৰমণস্থলী পাইছেগে আৰু সেই সময়তে পুলিচে ধৰি তেওঁক যেনে তেনে ৰখাবলৈ সক্ষম হৈছে আৰু পুলিচে ধৰি থকাৰ পাছতো তেওঁ আক্ৰমণৰ কাৰণে উদ্যত হৈ আছে। এনেকুৱা ঘটনা অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত বিৰলেই নহয়, ভাৰতৰ ৰাজনৈতিক ইতিহাসৰো এইটো এটা নজিৰবিহীন ঘটনা। এই ঘটনাৰ পাছত উপাধ্যক্ষই সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে। উপাধ্যক্ষ কালি ব্যৰ্থ হৈছে। উপাধ্যক্ষই কালি ডাইৰেক্টলি শাসক দলৰ হৈ কাম কৰা আমি দেখিবলৈ পালোঁ। অধ্যক্ষ ডাঙৰীয়াই কিবা একশ্যন ল'ব বুলিও আমি আশা কৰি ৰৈ আছো, কিন্তু আশা কৰি ৰৈ আছো যে কাইলৈ বা পৰহিলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিধানসভালৈ আহিব, অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত ইয়াৰ ওপৰত বিবৃতি প্ৰদান কৰিব আৰু আমি শুনিবলৈ পাম যে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত দলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, বিজেপি দলে, RSSে আৰু লগতে শাসক
চৰকাৰখনেও ব্যৱস্থা গ্ৰহণ কৰিছে, এইটো নিশ্চয় আমি দেখিবলৈ পাম। আৰু যদি সেইটো দেখিবলৈ নাপাওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সঁচাকে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হয়, তেতিয়াহ'লে বুজিবলৈ বাকী নাই এইটো হ'ল বিজেপি দলৰ সংস্কৃতি, তেওঁলোকৰ গুণ্ডাগিৰিটোৱে হ'ল তেওঁলোকৰ সংস্কৃতি, সেই কথাটো প্ৰমাণিত হৈ যাব। গতিকে মই ভাবো যে এতিয়া গোটেই বলটো এতিয়া মুখ্যমন্ত্ৰীৰ কোৰ্টত, বিজেপি আৰু RSS দলৰ কোৰ্টত। তেওঁলোকে যদি এতিয়া তেওঁলোকৰ দলৰ ইমেজ ভাল কৰিব খোজে, তেতিয়াহ'লে নিশ্চয় ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নিশ্চয় এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব।